Hello friends, welcome back to my YouTube channel. মই অনুৰাগ শৰ্মা আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছো আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা ৰিক্ৰুটমেন্ট নটিফিকেশন আৰু সেই ৰিক্ৰুটমেন্ট নটিফিকেশনটো আহিছে আসাম পাব্লিক সাৰ্ভিস কমিশন অসম লোকসেৱা আয়োগ APSCৰ ফালৰ পৰা। সো ইয়াতে নটিফিকেশনটো হ'ল যে ৰিসাৰ্চ এসিস্ট্যান্ট আন্ডাৰ ফাইনান্স ইকোনমিক এফেয়াৰ্স ডিপাৰ্টমেন্টৰ ফালৰ পৰা ৰিক্ৰুটমেন্ট হৈছে টোটাল 5টা পোষ্ট আছে ৰিসাৰ্চ এসিস্ট্যান্টৰ। সো ইয়াতে ক্যাটেগৰি ওয়াইজ পোষ্ট সমূহ হ'ল ওপেন ক্যাটেগৰি টোটাল দুটা পোষ্ট আছে OBC MOBC কাৰণে ৰিজাৰ্ভ আছে এটা TTN আদিবাসীৰ কাৰণে ৰিজাৰ্ভ নাই ৰিজাৰ্ভ ফৰ শিডিউল কাষ্টৰ কাৰণে এটা ৰিজাৰ্ভ ফৰ ST প্লেইনছৰ কাৰণে এটা আৰু বাকি টোটাল গ্ৰেণ্ড টোটাল হ'ল 5টা পোষ্ট PWBD আৰু এক্স সাৰ্ভিসমেনৰ কাৰণে ৰিজাৰ্ভ নাই সো এইখিনি আছিল আপোনালোকৰ পোষ্টৰ ডিটেইলছ ৰিসাৰ্চ এসিস্ট্যান্টৰ পোষ্ট হয় এটো আৰু আপোনালোকে যদি চাই ইয়াতে আৰু এটা লিখা আছে এক্স সাৰ্ভিসমেন সকলে এক্স সাৰ্ভিসমেন আইডেন্টি কাৰ্ড জিলা সৈনিক ওয়েলফেয়াৰ অফিচৰ পৰা ইস্যু কৰা দিব লাগিব আৰু যেহেতু ইয়াতে এক্স সাৰ্ভিসমেনৰ কাৰণে ৰিজাৰ্ভেশন নাই সো এটো মেটাৰে নকৰে তেওঁলোকৰ কাৰণে কোনো ৰিজাৰ্ভ পোষ্ট নাই তেওঁলোকে জেনাৰেল ক্যাটেগৰিতে কমপ্লিট কৰিব লাগিব বা যোনটো কাষ্ট ক্যাটেগৰিত পৰে তাতে যদি কিবা ৰিজাৰ্ভেশন আছে তেতিয়ালে তাতে পাব চান্স নহলে আৰু জেনাৰেল ক্যাটেগৰিত কমপ্লিট কৰিব লাগিব আৰু লগতে কথাটো হ'ল যে পে স্কেল প্লাস গ্ৰেড পে প্লাস আদাৰ এলাউৱেন্সেছ এজ এডমিসেবল টু দি আসাম ষ্টেট গভৰ্ণমেণ্ট এমপ্লয়িজ ফ্ৰম টাইম টু টাইম পাৰ মান্থ হ'ল পে স্কেল হ'ল 22,000 to 97,000 যোনটো ইয়াতে পে স্কেল দি আছে হেতু ক্লাস টু গেজেটেড অফিচাৰ পে স্কেল ইয়াতে ৰিসাৰ্চ এসিস্ট্যান্ট শব্দটো আছে বুলি আপোনালোকে এটো নাভাবিব যে এটো ক্লাৰিকেল পোষ্ট হয় এটো গেজেটেড পোষ্ট হয় ইকুইভ্যালেন্ট টু সেল টেক্স ইন্সপেক্টৰ এক্সাইজ ইন্সপেক্টৰ মানে ইন্সপেক্টৰ অফ টেক্সেস ইন্সপেক্টৰ অফ এক্সাইজ লেবাৰ ইন্সপেক্টৰ পুলিচৰ ইন্সপেক্টৰ সো হেখিনি পোষ্টৰ লগত এই পোষ্টটো ইকুইভ্যালেন্ট হয় 22,000 গ্ৰেড পে টু 9,400 মেবি টেক্সেস ইন্সপেক্টৰ অফ টেক্সেস আৰু ইন্সপেক্টৰ অফ এক্সাইজতকে অকমান গ্ৰেড পে টো অলপ বেছি আছে কি 300 মান টকা আৰু পেমেন্ট ফ্ৰীত পৰে এটো এটা ক্লাস টু গেজেটেড পোষ্ট হয় আৰু লগতে ইয়াতে আৰু এটা ইনস্ট্ৰাকশন দি আছে এপ্লিকেশন ফৰ্মখন ফিল কৰাৰ আগতে ক্যান্ডিডেট জনে ৰিকোয়াৰ্ড সাৰ্টিফিকেট ৰিলেটিং টু এজ কাষ্ট মিনিমাম এডুকেশনাল কোৱালিফিকেশন হেখিনি গুটেইখিনি বস্তু OTR প্ৰফাইলটোত আপোনালোকে আপলোড কৰি ল'ব ঠিক আছে যোনটো APSCৰ আপোনালোকে যোনটো প্ৰফাইল বনাই হেতত আপলোড কৰি দিব যিখিনি দৰকাৰ পৰে আৰু ক্যান্ডিডেটস আৰ টু আপডেট দি OTR প্ৰফাইল ইফ এনি এডিশনাল ডকুমেন্টস আৰ টু বি আপলোড ইন সাপোৰ্ট অফ দি এডভাৰটাইজ পোষ্ট আৰু ইয়াতে এডভাৰটাইজ পোষ্টত যদি আৰু কিবা এডিশনাল সাৰ্টিফিকেট বিচাৰিছে বা ডকুমেন্টস বিচাৰিছে তেতিয়ালে হেখিনিও OTR প্ৰফাইলটোত আপোনালোকে আপলোড কৰি ল'ব ইয়াতে হেতুৱে কৈছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া হ'ল যে ক্যান্ডিডেটজন ভাৰতীয় নাগৰিক হ'ব লাগিব আন্ডাৰ আৰ্টিকল 5 to 8 অফ দি কনস্টিটিউশন অফ ইণ্ডিয়া আৰু অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব মানে পাৰ্মানেন্ট ৰেসিডেন্ট অফ আসাম আৰু লগতে ডমিকেল প্ৰুফ হিচাপে ক্যান্ডিডেটজনে নিজৰ ভ্যালিড পাৰ্মানেন্ট ৰেসিডেন্ট সাৰ্টিফিকেট দিব পাৰে নহলে এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট দিলেও হ'ব এই যিকোনো এটা দিলেই হ'ল আৰু লগতে এডুকেশনাল কোৱালিফিকেশন বিচাৰে ক্যান্ডিডেটজন গ্ৰেজুৱেট হ'ব লাগিব আৰ্টছ সায়েন্স কমাৰ্চত আৰু লগতে বিচাৰিছে আৰ্টছ সায়েন্স কমাৰ্চত গ্ৰেজুৱেট হোৱাৰ উপৰিও যিকোনো এটা ষ্টেটিষ্টিক্স মেথমেটিক্স বা ইকোনমিক্স যিকোনো এটা সাবজেক্ট তেওঁলোকৰ ডিগ্ৰী কোৰ্সত থাকিব লাগিব আৰু লগতে এনেকুৱা নহয় যে ডিগ্ৰী কোৰ্সত যোনটো সাবজেক্ট আছে এটো মেজৰ সাবজেক্টে হ'ব লাগিব মেজৰ থাকিলেও একো কথা নাই ওয়েল এন্ড গুড আৰু যদি মেজৰ নাথাকে তেতিয়ালে পাস কোৰ্সটো ষ্টেটিষ্টিক্স মেথমেটিক্স বা ইকোনমিক্স যিকোনো ইয়াৰ ভিতৰত এটা সাবজেক্ট তেওঁলোকৰ গ্ৰেজুৱেচনত থাকিব লাগিব এটা সায়েন্সৰ ক্ষেত্ৰত ষ্টেটিষ্টিক্স মেথমেটিক্স ইকোনমিক্স থাকিব পাৰে আৰ্টছৰ ক্ষেত্ৰত ষ্টেটিষ্টিক্স নাথাকিব সাকে মেথমেটিক্স আৰু ইকোনমিক্স এপ্লিকেবল হয় আৰু কমাৰ্চৰ ক্ষেত্ৰত ষ্টেটিষ্টিক্স মেথমেটিক্স আৰু ইকোনমিক্স থাকে খালি কমাৰ্চত ষ্টেটিষ্টিক্স মেথমেটিক্স আৰু ইকোনমিক্সত বিজনেস ষ্টেটিষ্টিক্স বিজনেস মেথমেটিক্স বিজনেস ইকোনমিক্স বুলি এড হৈ যায় কাৰণ বিজনেসটো আগত আহি যায় কমাৰ্চৰ কোৰ্স বিলাকত আৰু লগতে আপোনালোকে যেতিয়া OTR প্ৰফাইলটোত যোনখিনি সাবজেক্টস লিষ্ট ভৰাইছিলে তাতে আপোনালোকে যদি কাৰোবাৰ ইকোনমিক্স আছিল কমাৰ্চত যিকোনো এটা সাবজেক্ট হিচাপে বা মেজৰ সাবজেক্ট হিচাপে তেতিয়ালে ইয়াতে মই অসমৰ ইউনিভাৰ্সিটিৰ কথা জানো যে ইকোনমিক্স মেজৰ সাবজেক্ট হিচাপে মেবি কমাৰ্চত ল'ব নোৱাৰে তাতে বিজনেস ইকোনমিক্সে থাকে ইকোনমিক্স বুলি একো নাথাকে সো আপোনালোকে বিজনেস ইকোনমিক্স শব্দটো তাতে এড কৰি দিব ঠিক আছে সো হেতু কাৰণে হেখিনি বস্তু আপোনালোকে OTR প্ৰফাইলটোত যোনখিনি গ্ৰেজুৱেচনৰ সাবজেক্ট বিচাৰিছে তাতে ইকোনমিক্স শব্দটো এড কৰি দিব তেতিয়া অলপ সুবিধা হ'ব তাতে এপ্লাই কৰিব কাৰণে যদি আপোনালোকে ইকোনমিক্স অকল যদি তাতে বিজনেস ইকোনমিক্স দি থৈ মেবি এপ্লাই কৰিব নোৱাৰিব পাৰে হেকাৰণে ইকোনমিক্স বুলি এড কৰিব বিজনেস ইকোনমিক্সটো কাটি পেলাই ইকোনমিক্স এড কৰিব তেতিয়ালে এপ্লাই কৰিব পাৰিব আৰু লগতে কমাৰ্চৰ ষ্টুডেন্টছ খিনি ইয়াতে এপ্লাই কৰিব পাৰিব ইয়াৰ ভিতৰত যিকোনো এটা সাবজেক্ট থাকিলে হ'ল কাৰণ তেওঁলোকৰ বিজনেস বুলি থাকে সো হেতু কাৰণে এটো কনফিউজন নহব মই আগতে কোনবা এটা পৰীক্ষাৰ কাৰণে এইখিনি বস্তু আপোনালোকক ক্লেৰিফিকেশন দিছিলো আৰু লগতে মাহৰ ডিপ্লোমা কোৰ্স এটা লাগিব কম্পিউটাৰ এপ্লিকেশনৰ ওপৰত মিনিমাম 6 মাহৰ ডিপ্লোমা কোৰ্স এটা ইয়াতে লাগিব আৰু ক্যান্ডিডেট জনৰ এজ ক্ৰাইটেৰিয়াটো হ'ল 21 ইয়াৰ্স 21 বছৰকে তলত হ'ব নালাগিব আৰু 38 বছৰকে 38 ইয়াৰ্সতকে ওপৰত হ'ব নালাগিব আৰু এজৰ কাট অফ ডেটটো হ'ল 1 জানুৱাৰী 2024 তো জানুৱাৰী 1 তাৰিখ 2024 চনৰ তেওঁলোকৰ বয়স 21 বছৰকে তলত হ'ব নালাগিব মিনিমাম 21 বছৰ হ'ব লাগিব এদিনো যদি কম থাকে তেতিয়াও এপ্লাই কৰিব নোৱাৰে ইয়াতে সিস্টেমে নলয় হেতু আপোনালোকে কৈ লাভ নাই এদিন কম দুদিন কম বা এদিন বেছি দুদিন বেছি তেনেকুৱা কৰি লাভ নাই কাৰণ এটো আপোনালোকে
আপোনালোকে ইলেক্ট্ৰনিকলি এপ্লাই কৰিব অনলাইন এপ্লিকেশ্যন কৰিব চ' অনলাইনত আপোনালোকে ছিষ্টেমে পৰ্টেলটোৱে আপোনালোকক যদি একচেপ্ট নকৰে তেতিয়াহ'লে একো লাভ নাই চ' ইয়াতে আৰু একো ইয়াতে কৈ লাভ নাই আৰু 38 ইয়াৰ্ছতকৈ ওপৰত হ'ব নালাগিব সেই বিশেষ ডেটটোত 1 জানুৱাৰী 2024 এজ ৰিলেক্সেশ্যন আছে মানে আপাৰ এজ ৰিলেক্সেশ্যন আছে SC ST কাৰণে 5 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে মানে 43 ইয়াৰ্ছলৈকে এপ্লাই কৰিব পাৰিব এজ অন 1 জানুৱাৰী 2024 OBC MOBC কাৰণে 3 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে 41 ইয়াৰ্ছলৈকে পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি 10 ইয়াৰ্ছ ৰিলেক্সেশ্যন আছে ইৰেস্পেক্টিভ অফ SC ST OBC or UR category আৰু এজ লিমিটটো কেণ্ডিডেটজনৰ অন দি বেচিছ অফ ক্লাছ 10 বা ক্লাছ 12ৰ এক্সামিনেশ্যন এডমিট কাৰ্ড বা পাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিটত যোনটোত ডেট মানে তাতে মেনশ্যন আছে মানে ডেট অফ বাৰ্থ চ' সেইটো কনচিডাৰ কৰা হ'ব আৰু বাকী আৰু বেলেগ ডকুমেণ্টছ ইয়াৰ বাহিৰে এইকেইটা ডকুমেণ্টছৰ বাহিৰে বেলেগ ইয়াতে একচেপ্ট কৰা নহ'ব PWD কেণ্ডিডেটছৰ ক্ষেত্ৰতো বেঞ্চমাৰ্ক ডিছেবিলিটি মাষ্ট প্ৰডিউচ নেচেচাৰী চাৰ্টিফিকেট ইছ্যুড বাই দি কম্পিটেণ্ট অথৰিটি ইয়াতে যদি কাৰো কোনোবা PWD এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সেইখিনি বস্তু লাগিব আৰু গভৰ্ণমেণ্ট এমপ্লয়িজবিলাকক ৰেগুলাৰেই হওক বা টেম্পৰৰী হওক বা পাৰ্মানেণ্টেই হওক চ' তেওঁলোকে ন' অবজেকশ্যন চাৰ্টিফিকেট ইছ্যু কৰাব লাগিব তেওঁলোকৰ ডিপাৰ্টমেণ্টেল হেডৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেটখন ইয়াতে আপলোড কৰিব লাগিব আৰু গভৰ্ণমেণ্ট এমপ্লয় হৈ পেলাই পাৰ্মানেণ্টেই হওক বা টেম্পৰৰী হওক বা যেনেকুৱা ধৰণে কৰিছে এডহকেই হওক মানে পাৰ্মানেণ্ট বা টেম্পৰৰী হওক আদাৰ দেন কেজুৱেল বা এডহক সেইখিনি ডেইলি ৱেজেছ কণ্ট্ৰেকচুৱেল বেচিছ সেইখিনি বিচৰা নাই কিন্তু আপোনালোকে গভৰ্ণমেণ্ট এমপ্লয় যদি হয় গভৰ্ণমেণ্টৰ আণ্ডাৰত যদি কাম কৰিছে ইয়াতে শ্ব' কৰিব নহ'লে পাছত কিন্তু ডকুমেণ্ট ভেৰিফিকেশ্যনৰ প্ৰব্লেম কৰিব কাৰণ আপোনালোকৰ ৰেকৰ্ড গভৰ্ণমেণ্টৰ আণ্ডাৰত যদি আপোনালোকে টেম্পৰৰী বেচিছতো কাম কৰিছে তথাপিতো APSCৰ ওচৰত ৰেকৰ্ড থাকিব আপোনালোকক ৰিজেক্ট কৰি দিয়া হ'ব চ' সেইটো কাৰণে চাকৰি পাই ৰিজেকশ্যন পোৱাতকৈ আগতীয়াকৈ ক্লেৰিফিকেশ্যন দিব যোনটো ডিপাৰ্টমেণ্টত কাম কৰিছে সেইটো ডিপাৰ্টমেণ্টৰ হেডজনৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেট এখন ইছ্যু কৰাই ল'ব আপোনালোকে ধৰক সুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰ অফিচত যদি কাম কৰিছে তেনেহ'লে সুপ্ৰিটেণ্ডেণ্ট ইঞ্জিনিয়াৰৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেটখন ইছ্যু কৰাই তেওঁৰ পৰা চহী মাৰি ল'ব আৰু সেইখন আপলোড কৰিব লাগিব এপ্লাই কৰোঁতে আৰু লগতে কোনোবাই যদি ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচত কাম কৰি আছে তেনেহ'লে ডিষ্ট্ৰিক্ট কমিশ্যনাৰৰ পৰা চহী মৰাই ল'ব চাৰ্কুল অফিচত যদি কৰি আছে চাৰ্কুল অফিচাৰৰ পৰা ন' অবজেকশ্যন চাৰ্টিফিকেটখন ইছ্যু কৰাই পেলাই আপলোড কৰি ল'ব আৰু স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব তাতে এডভাৰটাইজমেণ্ট নাম্বাৰ আৰু সেইখিনি বস্তু ডিটেইলছ দিব লাগিব স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেটখন APSCৰ অফিচিয়েল ৱেবছাইটত পাই যাব তাতে কি বুলি কয় চাৰ্টিফিকেট বুলি কিবা এটা আছে কিবা এটা আছিলে তেনেকুৱা ধৰণৰ কিবা এটা ছেকশ্যন আছিলে তাতে আপোনালোকে স্মল ফেমিলি নৰ্ম চাৰ্টিফিকেটখন পাই যাব ফৰ্ম A সেইখনত আপোনালোকে তাতে ডিক্লেৰেশ্যন এটা দি পেলাই আপলোড কৰিব লাগিব আৰু অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হ'ব 29 এপ্ৰিল 2024 পৰা আৰু লাষ্ট ডেট অফ অনলাইন এপ্লিকেশ্যন 29 মাৰ্চ 2024 আৰু ফি পে'মেণ্টৰ লাষ্ট ডেটটো হ'ল 31 মাৰ্চ 2024 আৰু ইয়াতে এপ্লিকেশ্যন ফিসমূহ দি আছে জেনেৰেলৰ কাৰণে 297.20 টোটেল এমাউণ্টটো হ'ব ইনক্লুডিং এপ্লিকেশ্যন ফি প্ৰচেছিং ফি প্লাছ টেক্সেবল এমাউণ্ট SC ST OBC MOBC কাৰণে 197.20 BPLৰ কাৰণে 47.20 PWBD কাৰণে 47.20 আৰু বাকী অন্য একো বেলেগ বিশেষ ক'বলগীয়া নাই বাকী ডকুমেণ্টছ কি আপলোড কৰিব লাগিব সেইখিনি আপোনালোকে অফিচিয়েল ৱেবছাইটত গ'লে তাতে ইনষ্ট্ৰাকশ্যন পাই যাব আৰু ইয়াতে হেল্পলাইন নাম্বাৰ দিয়া আছে আপোনালোকে কাৰোবাৰ যদি টেলিফোনিক হেল্পলাইন নাম্বাৰটো 1800-212-118866 ৰাতিপুৱা 10টা বজাৰ পৰা 6টা বজালৈকে খোলা থাকে ৱৰ্কিং ডেইজসমূহত বন্ধ দিনত নাথাকিব চ' ইয়াতে আপোনালোকে কাৰোবাৰ যদি কিবা প্ৰব্লেম থাকে ইয়াতে ফোন কৰি পেলাই জনাব পাৰে অনলাইন এপ্লিকেশ্যন আৰু লগতে ইয়াতে কাৰোবাৰ যদি কিবা ইছ্যু থাকে তেতিয়াহ'লে cceapsc@gmail.com ইয়াতো মেইল কৰিব পাৰে আৰু কণ্টেক্ট নাম্বাৰ এটাও দিয়া আছে ৰাতিপুৱা 10টা বজাৰ পৰা 5টা বজালৈকে অল ৱৰ্কিং ডেইজত অনলাইন এপ্লিকেশ্যনৰ ইছ্যুখিনি ইয়াতে আপোনালোকে তেওঁলোকক জনাব পাৰে আৰু হেল্প ডেস্ক নাম্বাৰটো সেই ওপৰতো আৰু অনলাইন এপ্লিকেশ্যনৰ ইছ্যুৰ ক্ষেত্ৰত আপোনালোকে এই দুটা কণ্টেক্ট নাম্বাৰ ইমেইল আৰু কণ্টেক্ট নাম্বাৰ মানে আপোনালোকে যোগাযোগ কৰি পেলাই তেওঁলোকক জনাব পাৰে 1800-572-2343 আৰু লগতে বাকী এইবোৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ কথা দি আছে বাকী এইখিনি ইমান ইম্পৰ্টেণ্ট নহয় আৰু আপোনালোকে তাতে অনলাইন এপ্লাই কৰোঁতে পাই যাব আৰু দ্য চিলেকশ্যন প্ৰচিডিউৰ উইল বি নটিফাইড লেটাৰ অন ফলোয়িং বাই ইছুইং it if required the commission will decide the provision of selection in respect of any post or services considering the status cadre and grade or the number of applicants received for the advertised post or services ঠিক আছে চ' চিলেকশ্যন প্ৰচিডিউৰটো এতিয়ালৈকে বৰ্তমান জনোৱা নাই কিন্তু জেনেৰেলি ৰিচাৰ্চ এছিষ্টেণ্টৰ চিলেকশ্যন প্ৰচিডিউৰ থাকে আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন প্লাছ ইণ্টাৰভিউ কাৰণ থাকিব এইটো গেজেটেড পোষ্ট হয় খালি কথাটো হ'ল যে যদি ছাফিচিয়েণ্ট নাম্বাৰ অফ এপ্লিকেশ্যনছ তেওঁলোকে নাপায় APSC ধৰক এই 5টা পোষ্টৰ এগেইনষ্টে ধৰক 100জন 200জন কেণ্ডিডেটছ ওলালে বা 1000তকৈ কম কেণ্ডিডেটছ ওলালে তেতিয়াহ'লে মেবি তেওঁলোকে ডাইৰেক্ট ভাইভা কণ্ডাক্ট কৰিব ৰিটেন এক্সামিনেশ্যন কণ্ডাক্ট নকৰে তেনেকুৱা ধৰণৰ কথা কিন্তু যদি ৰিচাৰ্চ এছিষ্টেণ্টৰ গেজেটেড অফিচাৰ যদি মই ইনএক্সপিৰিয়েঞ্চ মানে ফ্ৰেচাৰ্ছৰ কাৰণে গেজেটেড অফিচাৰ পোষ্টসমূহবিলাকত জেনেৰেলি আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন প্লাছ ইণ্টাৰভিউ হয় চ' ইয়াতো সেই ৰিটেন এক্সামিনেশ্যন
এক্সামিনেশ্যন প্লাছ ইণ্টাৰভিউ সেই প্ৰচেছটো তেওঁলোকে APSC ফ'ল' কৰিব আৰু এক্সামিনেশ্যন জোনবিলাক হ'ল শিলচৰ যোৰহাট নগাঁও তেজপুৰ কোকৰাঝাৰ গুৱাহাটী এই 6টা জোন আছে তাৰ ভিতৰতে বাকী যোনখিনি ডিষ্ট্ৰিক্ট ইয়াতে ইনক্লুড আছে সেই গোটেইখিনি ডিষ্ট্ৰিক্টে শিলচৰ ধৰক হাইলাকান্দি কৰিমগঞ্জ কাছাৰ এই তিনিখন ডিষ্ট্ৰিক্টৰ চেণ্টাৰ শিলচৰতে পৰিব আৰু ইয়াতে কথা আছে যদি সাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ নাপায় তেতিয়াহ'লে কিছুমান চেণ্টাৰ কেঞ্চেল কৰি দিয়া হ'ব ধৰক হাইলাকান্দি কৰিমগঞ্জ কাছাৰৰ চেণ্টাৰ যদি সাফিচিয়েণ্ট নাম্বাৰ অফ কেণ্ডিডেটছ নাপায় ধৰক 10জন কেণ্ডিডেটছৰ কাৰণে চেণ্টাৰ নাপাতে তেওঁলোকে গুৱাহাটীতে কণ্ডাক্ট কৰি দিব তেওঁলোকৰ কাৰণে তো তেনেকুৱা ধৰণৰ কথা ইয়াত অলৰেডি দিয়া থাকে তাৰ পাছত আৰু আপোনালোকে কমপ্লেইন কৰি লাভ নাই সো এইখিনি আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ কোনোবা যদি এলিজিবল আৰু ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে এপ্লাই কৰিব পাৰে ইয়াতে যদি আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া যদি ফুলফিল কৰিছে আৰু লগতে মই আৰু এটা কথা জনাব বিচাৰিছোঁ ৰিচাৰ্চ এছিষ্টেণ্টৰ কাৰণে আপোনালোকৰ যোনটো চিলেবাছ আছিলে APSC অফিচিয়েল চ' অলমষ্ট APSC অফিচিয়েলি জেনেৰেল ষ্টাডিজ পেপাৰ এখন থাকে বা জেনেৰেল নলেজ পেপাৰ এখন থাকে এইটো ৰিচাৰ্চ এছিষ্টেণ্ট ইন প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰেন্সফৰ্মেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্টৰ চিলেবাছ হয় কিন্তু এইখন যিহেতু এইবাৰো এই ৰিচাৰ্চ এছিষ্টেণ্টৰ বস্তু আপোনালোকৰ প্লেনিং ছাৰ্ভিচেছৰ নিচিনা একেই এলিজিবিলিটি ক্ৰাইটেৰিয়া বিচাৰিছে চ' চিলেবাছখনো অলমষ্ট একেই হ'ব চ' ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ ইণ্ডিয়া এণ্ড আছাম ইণ্ডিয়ান হিষ্ট্ৰী এণ্ড নেশ্যনেল মুভমেণ্ট আছাম হিষ্ট্ৰী জিঅ'গ্ৰাফী ইণ্ডিয়া এণ্ড আছাম ইণ্ডিয়ান পলিটি এণ্ড Constitution of India, sports books, authors and important people of Assam, economy of India and Assam, environment of Assam, general mental ability, lecture, culture and festivals of Assam, IT, statistical analysis, এইখিনি বস্তু আপোনালোকৰ ইনক্লুডেড থাকিব পাৰে চিলেবাছত আৰু লগতে APSC অফিচিয়েল চিলেবাছ দিব এইখিনিয়ে থাকিব আৰু জেনেৰেলি কিন্তু আপোনালোকে অফিচিয়েল চিলেবাছৰ কাৰণে ৰৈ থাকিলে মানে পঢ়া নহ'ব চ' আপোনালোকে পঢ়া ষ্টাৰ্ট কৰি দিয়ক এডভাৰটাইজমেণ্ট ওলাইছে ইলেকশ্যনৰ পাছত পৰীক্ষা কণ্ডাক্ট কৰিব জুলাই মানত পৰীক্ষা পতা সম্ভাৱনা আছে এতিয়াতো এপ্ৰিল হ'লে মে' জুন 2 মাহ সময় পাব চ' আপোনালোকে পঢ়িব পাৰে আৰু এটা ফুল কোৰ্চ এভেইলেবল আছে কোনোবাই যদি মোৰ পৰা আগতে APSC ৰিলেটেড কিবা কোৰ্চ লৈছে তেওঁলোকে ল'ব নালাগে কিন্তু কোনোবাই যদি লোৱা নাই তেতিয়াহ'লে এই কোৰ্চটো ল'ব পাৰে APSC ৰিচাৰ্চ এছিষ্টেণ্টৰ ফুল কোৰ্চ এভেইলেবল আছে এজ পাৰ অফিচিয়েল চিলেবাছ ইয়াতে 3000 প্লাছ মাল্টিপল চইচ কুৱেশ্যনছ কভাৰ হৈছে ইণ্ডিয়ান হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত এই গোটেইখিনি মাল্টিপল চইচ কুৱেশ্যন ছল্ভ আছে উইথ এনচাৰ্ছ এণ্ড এক্সপ্লেনেশ্যন য'ত নেচেচাৰী 3000 প্লাছ MCQs আছে ইণ্ডিয়ান পলিটিৰ ওপৰত 3000 প্লাছ MCQs আছে জিঅ'গ্ৰাফী ইক'লজি আৰু এনভাইৰমেণ্টৰ ওপৰত 1000 প্লাছ MCQs আছে ইণ্টাৰনেশ্যনেল নেশ্যনেল আৰু আছাম কাৰেণ্ট এফেয়াৰ্ছ উইথ ইলাবৰেটেড টপিক্স এণ্ড এক্সপ্লেনেশ্যন 3000 প্লাছ MCQs আছে আছাম হিষ্ট্ৰী ছ'চাইটি আৰ্ট এণ্ড কালচাৰৰ ওপৰত 50 প্লাছ MCQs আছে নৰ্থ ইষ্টাৰ্ণ ষ্টেটছৰ ওপৰত 150 ছল্ভ কুৱেশ্যনছ আছে মেথছ ৰিজনিং আৰু এপ্টিটিউডৰ ওপৰত 320 MCQs আছে জেনেৰেল ছায়েন্সৰ ওপৰত 3000 প্লাছ MCQs আছে ইণ্ডিয়ান ইকনমি আৰু ইকনমিক্সৰ ওপৰত কাৰণ এইটো যিহেতু ইকনমিক এফেয়াৰ্ছ ডিপাৰ্টমেণ্টৰ হয় চ' ইকনমিটো ইম্পৰ্টেণ্ট হয় ইয়াতে 3000 প্লাছ MCQs কভাৰ কৰা হৈছে 275 প্লাছ MCQs আছে কম্পিউটাৰ নলেজৰ ওপৰত টোটেল 17000 ছল্ভ MCQs আছে PDF ফৰ্মেটত 450 অনলি কোনোবা যদি ইণ্টাৰেষ্টেড কেণ্ডিডেটছ আছে তেওঁলোকে কোৰ্চটো ল'ব পাৰে ইয়াতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে 9706557851 এই হোৱাটছএপ নাম্বাৰটো মেছেজ কৰি জনাওক যে আপোনালোকে কোৰ্চটো ল'ব বিচাৰে বুলি মই লগে লগে পে'মেণ্টৰ লিংক দি দিম কোৰ্চৰ গোটেই কণ্টেণ্টছখিনি দি দিম আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে কোৰ্চটো নিজৰ হোৱাটছএপতে পাই যাব আৰু লগতে যোনটো হোৱাটছএপ নাম্বাৰ দিয়া আছে সেইটো অনুগ্ৰহ কৰি কল নকৰিব সেইটো জাষ্ট মেছেজৰ কাৰণেহে এভেইলেবল আছে আৰু লগতে অন্যান্য কোৰ্চসমূহ এভেইলেবল আছে যিখিনি পৰীক্ষা এতিয়ালৈকে কণ্ডাক্ট কৰা নাই কিন্তু সোনকালে কণ্ডাক্ট কৰিব তাৰে ভিতৰত হ'ল আছাম কোঅপাৰেটিভ এপেক্স বেংক লিমিটেডৰ এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ মানে CDPৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 350 আছাম ডায়েৰী ৰিক্ৰুইটমেণ্ট 2023 বা 2.0 ফুল কোৰ্চ এটা এভেইলেবল আছে 450 উইমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 আছাম পুলিচৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400 APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 APSC মটৰ ভেহিকল ইনস্পেক্টৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 আৰু APSC ৰিচাৰ্চ এছিষ্টেণ্ট যোনটো এইমাত্ৰ ক'লোঁ সেইটোৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 450 আৰু আকৌ এবাৰ কৰিছোঁ ইণ্টাৰেষ্টেড কেণ্ডিডেটছসকলে যোনটো কোৰ্চে ল'ব বিচাৰে মোৰ এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি কওক যোনটো কোৰ্চ লাগে মই সেই কোৰ্চৰ কণ্টেণ্টটো দি দিম মানে কোৰ্চত কি কি ইনক্লুডেড থাকিব লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে হোৱাটছএপতে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ পাই যাব PDF ফৰ্মেটত আৰু পে'মেণ্ট কৰাৰ লগে লগে উইদিন ফিউ মিনিটছ আপোনালোকে গোটেইখিনি ষ্টাডি মেটেৰিয়েলছ হোৱাটছএপত পাই যাব আৰু লগতে যোনখিনি কণ্টেণ্ট থাকিব সেইখিনি PDF ফৰ্মেটত থাকিব আৰু লগতে MCQ বেছড হ'ব চেপ্টাৰ ৱাইজ ক্ৰনলজিকেল অৰ্ডাৰত এজ পাৰ অফিচিয়েল চিলেবাছ চ' এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক এই কোৰ্চসমূহ তাতো মই পিন কৰি দিম আৰু লগতে মোৰ আৰু এটা চেনেল আছে অনুৰাগ শৰ্মা অসম আইকিউ বুলি সেই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে শ্বেয়াৰ কৰিছোঁ আপোনালোকে সেইটো চেনেলত ছাবস্ক্ৰাইব কৰিব পাৰিব চ' ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায় বাকী APSC ৰিচাৰ্চ এছিষ্টেণ্ট বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে সেই প্লেলিষ্টটো আপোনালোকে চেক কৰিব তাতে গৈ পেলাই ৰিচাৰ্চ এছিষ্টেণ্ট ৰিলেটেড সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে প্লেলিষ্টটো দি
দি দিছোঁ আৰু লগতে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক বাকী ইম্পৰ্টেণ্ট ইনফৰমেশ্যনৰ কাৰণে বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকক কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় ল'লোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেতিয়ালৈকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় জয় আই অসম